আসসালামু আলাইকুম নমস্কাৰ মই হেনে আপোনালোকক স্বাগতম জনাইছোঁ দা ষ্টাডি হাবলে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত থকা এফিলিয়েটেড যিবিলাক কলেজ আছে কলেজসমূহৰ কোন কলেজত আপোনালোকে এডুকেশ্যনত MA PG কৰিব পাৰিব তো সেই কলেজসমূহৰ লিষ্ট দিম আৰু কিমানকেইটা সিট আছে সেই সিটসমূহৰ বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিম আৰু কলেজসমূহ ক'ত অৱস্থিত আৰু কলেজসমূহৰ ৱেবছাইটসমূহ দি দিম তো আপোনালোকে এইটো ভিডিঅ' মানে চাই অলপ হ'লে উপকৃত হ'ব গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈ কেনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু মোক আগবাঢ়ি যোৱাত অকমান সহায় কৰে আৰু যদি আপুনি মোৰ চেনেলত আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আহক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাওক মই আগতে কৈছোঁ যে কোন কলেজত এডুকেশ্যনত আপোনালোকে MA কৰিব পাৰিব সেইখন তাৰে মাজৰ প্ৰথমখন কলেজ হৈছে BAS কলেজ যোনখন বৰপেটা ডিষ্ট্ৰিক্টত অৱস্থিত বৰপেটা ডিষ্ট্ৰিক্টৰ হাউলিত অৱস্থিত সেইখন কলেজত এডুকেশ্যন আপোনালোকে MA এডুকেশ্যন লৈ পঢ়িব পাৰিব আৰু এইটো আপোনালোকে চাব পাৰিছে আৰু সিট কেপাচিটি আছে 20টা তাৰপিছত আপোনালোকে মানে চাব পাৰে কোনখন কলেজত এডুকেশ্যনত আপোনালোকে MA কৰিব পাৰিব যদি এডুকেশ্যন কোনো ডিপাৰ্টমেণ্টৰ কোনোবা আছে তেতিয়াহ'লে মানে নিশ্চয় এইটো ভিডিঅ' চাই কিনে অকমান হ'লেও আপোনালোকৰ সহায় হ'ব এপ্লাই কৰিবলৈ যিহেতু এতিয়া এপ্লাই চলি আছে আপোনালোকে এইটো ভিডিঅ' চাই কলেজসমূহত এপ্লাই কৰিব এটা বস্তু মই দেখাই দিয়া নাই বাৰু আপোনালোকে BAS কলেজত যদি এপ্লাই কৰিব খোজে তেতিয়াহ'লে অনলাইন মানে ৱেবছাইটৰ জৰিয়তে যাব লাগিব সেই ৱেবছাইটটো হৈছে www.bascollege.in লিখি মানে আপোনালোকে সেইখন কলেজৰ ৱেবছাইটত যাব পাৰিব তাৰপিছত আপোনালোকে চাওক কোনখন কলেজত আপোনালোকে এডুকেশ্যনত এপ্লাই কৰিব পাৰিব তাৰপিছত এইটো ডক্টৰ অনিতা বৰুৱা কলেজ অফ এডুকেশ্যন এইটো মানে গুৱাহাটীতে অৱস্থিত কলেজখন নবীন নগৰ পাৰুকুটি ভৱন যেনক নবীন নগৰ গুৱাহাটীতে অৱস্থিত আৰু এইখন কলেজতো আপোনালোকে এডুকেশ্যনত MA কৰিব পাৰিব আৰু সিট কেপাচিটি আছে টোটাল 60টা আৰু ৱেবছাইটটো হৈছে ABSBEDCOL মানে কলেজটো এইটো স্পেচ আহি গৈছে সেইটো স্পেচ নহ'ব মানে college.com লিখি আপোনালোকে ৱেবছাইটত যাব পাৰিব আৰু তাতে এডুকেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকে চাব পাৰে কোনখন কলেজত মানে এডুকেশ্যনত MA কৰিব পাৰে নেক্সট আছে কলিয়াবৰ কলিয়াবৰতে অৱস্থিত আৰু এখনত সিট কেপাচিটি আছে টোটাল 25টা এইটো আপোনালোকে চাই আছে 25টা সিট কেপাচিটি আছে আৰু এইখন কলেজৰ ৱেবছাইট হৈছে www.koliabor.college.org লিখি আপোনালোকে সেইটো ৱেবছাইটত সোমাব পাৰিব তাৰপিছত আপোনালোকে কৰিব পাৰিব নেক্সট কলেজখনৰ নাম হৈছে PG কৰিব পৰা কলেজখনৰ নাম হৈছে পাণ্ডু কলেজ এইটো চাব পাৰে পাণ্ডু কলেজতো আপোনালোকে এডুকেশ্যনত MA কৰিব পাৰিব আৰু পাণ্ডুত সিট কেপাচিটি আছে টোটাল 30টা আৰু এইটোত যদি আপোনালোকে পাণ্ডু কলেজ জানে ক'ত অৱস্থিত পাণ্ডুত অৱস্থিত গুৱাহাটীত অৱস্থিত আৰু এইখনৰ ৱেবছাইট যোনটো আছে সেইটো হৈছে www.panducollege.org লিখিলে আপোনালোকে তাতে মানে ৱেবছাইটত সোমাব পাৰিব আৰু সোমাই কিনে এপ্লাই কৰিব পাৰিব এপ্লাই লিষ্ট মানে লিংক দিয়া থাকে তাতে গৈ আপোনালোকে এপ্লাই কৰিব তাৰপিছত আপোনালোকে চাব পাৰে কোনখন কলেজত প্ৰাগজ্যোতিষ কলেজ এইটোতো মানে এইটো গুৱাহাটীতে অৱস্থিত ভৰলুমুখ বা শান্তিপুৰ ভৰলুমুখত অৱস্থিত এইটো চাব পাৰে এডুকেশ্যন ডিপাৰ্টমেণ্ট তাতে আছে আৰু টোটেল সিট কেপাচিটি আছে 20টা আৰু তাৰপিছত এইটোৰ ৱেবছাইট হৈছে www.pragjyotish.college.org.in তাৰপিছত নেক্সট আপোনালোকে মানে এডুকেশ্যনত PG কৰিব খুজিলে নেক্সট কলেজখন হৈছে ৰঙিয়া কলেজ আৰু ৰঙিয়া কলেজত এডুকেশ্যনত PGৰ সিট আছে টোটেল 15টা আৰু এইটোৰ ৱেবছাইট হৈছে www.rongiacollege.ac.in তাৰপিছত নেক্সট আপোনালোকে মানে যদি PG কৰিব খোজে তেতিয়াহ'লে টিহু কলেজ আৰু টিহু কলেজত এডুকেশ্যনৰ সিট কেপাচিটি আছে 20টা আৰু এইটোত যদি আপোনালোকে মানে ৱেবছাইটত সোমাব খোজে তেতিয়াহ'লে www.tihucollege.ac.in লিখি ৱেবছাইটত সোমাব পাৰিব
এতিয়া আজিৰ ভিডিঅ'টোৰ এইখিনিয়ে আছিলে মানে মূল কথা এডুকেশ্যন ডিপাৰ্টমেণ্টত গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কোন কোন কলেজত আপোনালোকে এডুকেশ্যনত MA কৰিব পাৰিব সেইটোৱে আছিলে মূল বিষয় আছিলে তো আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় অলপ হ'লে উপকৃত হ'ব গতিকে আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ সদহকত এটাই কথা যদি আপুনি মোৰ চেনেল নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেলত আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় আই অসম